ঢিং সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে কাক বিচাৰে দল সংগঠনে ৰাইজৰ মাজত থাকি ৰাইজৰ কাম কৰি অহা নেতাকে টিকট প্ৰদান কৰিবলৈ আহ্বান আনোৱাৰ হুছেইনক টিকট প্ৰদান কৰিলে ব্যতিক্ৰমী চিন্তা কৰা হ'ব আৰু তাৰ পৰা কংগ্ৰেছৰ বৃহৎ ক্ষতি হ'ব বুলি দুটাকৈ মুছলিম দল সংগঠনে হুংকাৰ প্ৰদান কৰে প্ৰয়োজনত AIUDF দলক সমৰ্থন কৰিব কিন্তু কংগ্ৰেছ নেতা আনোৱাৰ হুছেইনক ঢিং সমষ্টিৰ পৰা নিবিচাৰে সংবাদ মাধ্যমযোগে মিয়া পৰিষদে আৰু কয় যে আনোৱাৰ হুছেইন পূৰ্বৰে পৰা কংগ্ৰেছৰ বিৰুদ্ধে বিভিন্ন সময়ত কাম কৰি আহিছিল এটা সময়ত AIUDF দলক সমৰ্থন কৰি কংগ্ৰেছৰ প্ৰাৰ্থীক হেৰুৱাবলৈ উঠি পৰি লাগিছিল আৰু সেইজনক আজি কংগ্ৰেছ দলে টিকট প্ৰদান কৰিবলৈ চিন্তা কৰি আছে এনেহলে কংগ্ৰেছ দলৰ বাবে এক বৃহৎ ক্ষতি হোৱাৰ সম্ভাৱনা আছে গতিকে সাধাৰণ ভোটাৰৰ বাবে ভোটাৰৰ কাষত থাকি কাম কৰা এজনকে দলটোৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় आई कांग्रेस जिंदाबाद 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 राहुल गांधी जिंदाबाद 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 सोनिया गांधी जिंदाबाद 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 परियाल केंद्रिक राजनीति बंद करो कांग्रेस परियाल केंद्रिक राजनीति बंद करो आई कांग्रेस जिंदाबाद 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 राहुल गांधी जिंदाबाद 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 ঠিক আছে মানে এই 2026 চনৰ যেটো সাধাৰণ নিৰ্বাচন এটোত আনোৱাৰ হুছেইন এই কংগ্ৰেছৰ দাবিদাৰ তেওঁৰ নামটো ইতিমধ্যে চৰ্চা হৈ আছে মই এইটোৱে ক'ব খোজো বিগত দিনত যে কংগ্ৰেছৰ যিকেইটা ইলেকশ্যন হৈছে তেওঁ ইদিছ চাৰৰ দিনতে তেওঁ চিপাং মাৰি তেওঁ ফেইল কৰাইছিল আৰু সেইজনে আনোৱাৰক যদি আকৌ কংগ্ৰেছৰ টিকেট দিয়ে তো আমি মানি ল'লোঁ নহয় সংখ্যালঘু মৰিগাঁও জিলা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ মই সাধাৰণ সম্পাদক মজিবুৰ ৰহমানে কৈ আছোঁ তেওঁক টিকট দিলে আমি কোনো পৰ্যায় মানি নলওঁ তেওঁক টিকট দিলে আমি বেলেগ দল দৰকাৰ পৰিলে আমি UDFত গুচি যাম তথাপি আমি আনোৱাৰক টিকট দিয়াক আমি মান্তি হৈ নাথাকোঁ মান্তি হৈ নলওঁ বেয়া পোৱা নহয় তেওঁ আচলতে UDF মুখীয়া মানুহ তেওঁ চাৰৰ দিনত তেওঁ চিপাং মাৰি মৰাপাৰত তেওঁ পাছ কৰাইছিল আৰু তেওঁৰ কোৰাল পাৰ্টি বুলি জনাজাত নিৰ্দলীয় হৈ খেলে সেইজনক যদি টিকেট দিয়ে আমি কেতিয়াও মানি ল'লোঁ নহয় তেওঁলোকৰ এটা সমষ্টি আছে তেওঁ লাহাৰীগড় সমষ্টি মানুহ আৰু সেই লাহাৰীগড় সমষ্টিত খেলক তেওঁ সেইটো সমষ্টিৰ হৈ আকৌ ডিংগত আহি পেলাই তেওঁ খেলিব সেইটো আমি মানি নলওঁ তেওঁ এজন তেওঁৰ খুৰা কেবিনেট মন্ত্ৰী হোৱাৰ সুযোগতে বিভিন্ন ঠিকা কৰি আদৰোৱা কাম কৰি দুৰ্নীতিৰ ৰজা বুলি কওঁ যাক গোটেইখিনি কাম তেওঁ আদৰোৱা চাব আপোনালোকে আদৰোৱা কাম কৰি তেওঁ এতিয়া দিছপুৰত অট্টালিকা ফ্লেট এইবিলাক কিনিব বনাব আৰু সেইজনকে টিকট দিব যিজন মানুহৰ ছত্ৰছায়াত UDF পাছ কৰিছে বিগত দিনত 20 বছৰত আৰু সেইজনক তেওঁ আকৌ টিকট দিব কংগ্ৰেছত আমি কেতিয়াও মানি নলওঁ আৰু আমি কিন্তু পৰ্যায় মানি লওঁ আমি তেওঁক যদি টিকট দিয়ে আমি ঢিং সমষ্টিত কংগ্ৰেছ চকুত লাগিলে আমি বেলেগ দল আছে UDF আমি তাক যাম সমৰ্থন দিম কিন্তু তেওঁক নিদিওঁ যিজন মানুহে ঢিং সমষ্টিৰ লগত সমাজৰ লগত আমাৰ বিভিন্ন অনুষ্ঠানৰ লগত কোনো পৰ্যায় জড়িত নহয় এই উৰা মাৰি 5 বছৰত 2 বছৰ মূৰে এদিন আহিব আৰু তেওঁক টিকট লৈ আহিব আমি তেওঁক ভোট দিম এইটো কোনো পৰ্যায় নহয় এনেকুৱা ব্যক্তিক টিকট দিব লাগিব যিজন আমাৰ ঢিং সমষ্টিৰ মানুহ গৰাখহনীয়া মানে আৰু বহুত সমস্যা আছে এচাৰ আছে এইবিলাকৰ যিজন মানুহে জড়িত এইবিলাক সমস্যাৰ লগত সেইজনকহে প্ৰাৰ্থী দিব লাগে কাক বিচাৰে আপুনি এটা আছে তেওঁক বাদ দিবলৈ আৰু আছে এক্টিভ পাৰ্চন আছে 2-4জন আছে প্ৰাৰ্থী দাবিদাৰ দেখা গৈছে 25 গৰাকীতকৈ অধিক আছে তেওঁলোকৰ ভিতৰত এজন দিলেই হ'ল তাৰ মাজৰ পৰা যিজন আজিৰ দিনত যিজন মানুহ মানে আপোনাৰ মানে আছে গাছ টেবলৰ পৰা ছ'চিয়েল মিডিয়াত এক্টিভ হৈ আছে তেওঁক দিয়ক তেনেকুৱা ব্যক্তিক দিয়ক আমি লগত থাকিম আমি সমৰ্থন দিম মই অসম মিয়া অসমীয়া পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মোৰ নাম আছাদুজ্জামান মই একচুৱেলি কোনো ৰাজনীতি জড়িত নহয় অৰাজনৈতিক সংগঠনহে কৰোঁ তথাপিও আমিতো ভোট দিব লাগিব আৰু ৰাইজেও ভোট দিব লাগিব যিহেতু মই ঢিং সমষ্টিৰ এজন বাসিন্দা সেই হিচাপে মই ক'ব বিচাৰোঁ
যে আজি 8 লাখৰ অধিক ভোট থকা এটা সমষ্টি 55 নং দিংসভা বিধানসভা সমষ্টি এই সমষ্টিটোক একচুৱেলি কেতিয়াবা ইলেকশ্যন আহিলে এইটো কিছুমান লিডাৰে ভাবে এইটো হেতালি খেলা একচুৱেলি ইমান যে 8 লাখ অধিক ভোটাৰৰ যেটা জীৱন উন্নয়ন এটা এই উন্নয়নৰ ৰাজনীতি কৰিব লাগিব আৰু সেই বিষয়ে সিহঁতে লেচনি পোৱা নাই কিছুমান নেতাই ইয়াত টিকেট পাতিটো বেছি হৈছে গতিকে আমি বিশেষকৈ মই কংগ্ৰেছ প্ৰাৰ্থীক কংগ্ৰেছ ঊৰ্ধ্বতম কৰ্তৃপক্ষক আমি অনুৰোধ ৰাখিম যাতে এই সংখ্যালঘু ৰাইজৰ লগত জড়িত বিভিন্ন সমস্যাৰ লগত জড়িত যেনেকৈ আজি এছআৰ NRC ডিপুটাৰ সমস্যা গৰাখহনীয়া সমস্যা এইবিলাক সমস্যাৰ লগত ৰাইজৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে মই ভাবোঁ তেনে এজন আমি কংগ্ৰেছৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষক আমি অনুৰোধ ৰাখিম যদি তেনে এজন দক্ষতা সম্পন্ন ব্যক্তিক টিকেট প্ৰদান কৰে তেনেহ'লে আমি অসম মিয়া পৰিষদৰ পৰা আমি আহ্বান ৰাখিম ৰাইজক যে হয় এবাৰ কংগ্ৰেছে কিন্তু এজন দক্ষতা সম্পন্ন প্ৰাৰ্থীক টিকেট প্ৰদান কৰিছে আনোৱাৰ হুছেইনৰ নাম কি ক'ব আনোৱাৰ হুছেইনৰ নামটো মই সমালোচনা কৰিব নাযাওঁ যিহেতু তেখেতৰ যোৱা বিগত ইলেকশ্যনত টিকেট পাই ফেইল কৰা চাৰ্টিফিকেট আছে আৰু এইবাৰো শুনিছোঁ যে তেখেতৰ মানে এই ইমান জনপ্ৰিয়তা নাই গতিকে নিশ্চয়কৈ আনোৱাৰ হুছেইন ডাঙৰীয়াই যদি টিকেট পায় আৰু টিকেট দিয়ে আনোৱাৰ হুছেইনক নিশ্চয়কৈ এই সমষ্টিখন হেৰুৱাব কংগ্ৰেছে আনোৱাৰ হুছেইনক আপুনি ক'ব বিচাৰে মানে এইটো মানে 100% আমি কনফাৰ্মেশ্যন দিব পাৰিম কাৰণ আমি কিছু মানে সমষ্টিৰ চুকে কোণে অলপ মানে ছাৰ্ভেও কৰিছোঁ অলপ মানে যে মানুহে কি বিচাৰে একচুৱেলি সঁচা কথা ক'বলৈ গ'লে আনোৱাৰ হুছেইনৰ ঘনবৃত্তিটো সিমান নাই